নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম অল ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা কেইটামান ভেকেঞ্চিৰ বিষয়ে আৰু সেই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এইখন হৈছে অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইটখন ইয়াতে এডভাৰটাইজমেণ্ট লিষ্টত যাব গৈ পেলাই আপোনালোকে যদি চাই ইয়াতে 4টামান এতিয়া ভেকেঞ্চি ওলাইছে প্ৰথম যোনটো ভেকেঞ্চি হয় ৱৰ্ক পাৰ্চনছ ইন গ্ৰেড 3 গ্ৰেড 5 আৰু গ্ৰেড 7 এইটোৰ অলৰেডি মই কালি এটা ভিডিঅ' দিছোঁ আপোনালোকে ইয়াত চাই ল'ব পাৰিব কি পোষ্ট ওলাইছে এতিয়া নেক্সট মই আজি যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাম আপোনালোকক এইটো আছে 4 নম্বৰটো এডভাৰটাইজমেণ্ট ফৰ দ্য এংগেজমেণ্ট অফ কন্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান এণ্ড কন্ট্ৰেকচুৱেল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইন অইল ইণ্ডিয়া লিমিটেড ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজান ইয়াতে আপোনালোকে ক্লিক কৰিব ডকুমেণ্টছত আৰু তেতিয়া নটিফিকেশ্যনখন খোল খাই যাব এইখন হৈছে নটিফিকেশ্যনখন 18 তাৰিখে ওলাইছে আৰু মই আপোনালোকক দেখাই যাওঁ এতিয়া ইয়াতে কি পোষ্ট আছে ইয়াতে 8টা পোষ্ট আছে কন্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ানৰ পোষ্ট হয় এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিবলৈ 10th from a government recognized board হ'ব লাগিব 10th পিছত আপোনালোকে যদি ITI কৰি থৈছে ইলেক্ট্ৰিচিয়ানত 2 বছৰীয়া from a government recognized board by university আৰু লগতে কৈছে must possess electrical permit for workman part 1 and part 2 এইখিনি যদি আপোনালোকৰ মিলে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ITI 2 বছৰ কৰা হ'ব লাগিব ক্লাছ 10ৰ পিছত আৰু লগতে আপোনালোকৰ part 1 part 2 workman permit লাগিব এবছৰীয়া যদি পোষ্ট ৱৰ্ক কোৱালিফিকেশ্যন আছে বা এবছৰীয়া যদি এপেন্ডিচিপ আছে তেতিয়া আপোনালোকক ডিজায়াবল বুলি কৈছে মিনিমাম যোনটো এজ লিমিট 20 ইয়াৰ্ছ আৰু ম্যাক্সিমাম হ'ব জেনাৰেল ক্যাটেগৰীৰ কাৰণে 35 ইয়াৰ্ছ ST SC কাৰণে 40 OBC NC ৰ কাৰণে 38 ইয়াৰ্ছ দিছে স্যালাৰি ইয়াত থাকিব 21450 रुपीस per month লগতে ভেৰিয়েবল থাকিব 800 to 50 रुपीस per day হিচাপত তাৰপিছত নেক্সট যোনটো ভেকেন্সি হৈছে সেইটো হৈছে কন্ট্ৰেকচুৱেল এছ'চিয়েট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ হয় 7টা ভেকেন্সি ওলাইছে 3 বছৰীয়া কৈছে ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজড board by university electrical supervisor certificate of competency part 1 2 3 আৰু 4 আৰু ডিজায়াবল কৈছে ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট অফ কম্পিটেন্সি পাৰ্ট 8 আৰু 20 বছৰ মিনিমাম এজ লিমিট হ'ব এপ্লাই কৰিবলৈ আৰু ম্যাক্সিমাম জেনাৰেল ক্যাটেগৰীৰ কাৰণে 35 ইয়াৰ্ছ দিছে SC ST কাৰণে 40 ইয়াৰ্ছ হ'ব আৰু OBC NC ৰ কাৰণে 38 ইয়াৰ্ছ ইয়াতে স্যালাৰি থাকিব ফিক্স স্যালাৰি 24960 रुपीस আৰু যোনটো ভেৰিয়েবল হ'ব হেতু হ'ব 960 रुपीस per day এতিয়া মই ক্যাটেগৰী ওয়াইজ দেখাই গৈছো ইলেক্ট্ৰিকেল যোনটো ইলেক্ট্ৰিচিয়ানৰ যোনটো পোষ্ট আছে আনৰিজাৰ্ভড 3টা আছে SC ৰ এটা ST এটা আৰু OBC দুটা আছে EWS ৰ কাৰণে এটা আছে আৰু যোনটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ পোষ্ট হয় হেতু 4টা এটা এনেকৈ কৰি আছে এই পোষ্ট কিটাৰ কাৰণে আপোনালোকে ডাইৰেক্ট ওয়াৰ্কিং ইন্টাৰভিউ কাৰণে যাব পাৰিব যোনটো কন্ট্ৰাকচুৱেল ইলেক্ট্ৰিচিয়ান আছে হেতুৰ ইন্টাৰভিউ হ'ব 5 তাৰিখে 5 আগষ্টৰ ইন্টাৰভিউ আছে 7টাৰ পৰা 9টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেচন হ'ব আৰু তাৰ পিছতে আপোনালোকৰ ইন্টাৰভিউটো হ'ব আৰু যোনটো এছ'চিয়েট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল হেতুৰ 7 তাৰিখে হ'ব 7 আগষ্টত হ'ব 7টা পৰা 9টাৰ ভিতৰত ৰেজিষ্ট্ৰেচন হ'ব আৰু তাৰ পিছতে ইন্টাৰভিউ হ'ব আৰু যোনটো লোকেশন হয় এইটো দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান এবাৰ আপোনালোকে যোনখন এটাচ ফৰ্ম আছে সেইখন মই দেখাই দিম তাতে আপোনালোকে ফিল কৰি লৈ যাব লাগিব এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ অৰিজিনাল আৰু attested photocopies of documents certificate and testimonials তাৰমানে আপোনালোকৰ অৰিজিনাল সাৰ্টিফিকেট কিখনো লৈ যাব লাগিব আৰু লগতে সেলফ অ্যাটেষ্ট কৰি পেলাই যোন কিখন ফটোকপি হয় সেইকিখনো লৈ যাব লাগিব ভ্যালিড এড্ৰেছ প্ৰুফ আৰু আইডেন্টিটি প্ৰুফ লাগিব গভৰ্নমেন্টৰ ফালৰ পৰা ইস্যু কৰা তাৰমানে পেন কাৰ্ড হৈ গল আধাৰ কাৰ্ড হৈ গল বা আপোনালোকৰ যোনখন ভোটাৰ আইডি কাৰ্ড থাকে তেনেকুৱা ধৰণৰ লগতে এডমিট কাৰ্ড মাৰ্কশিট পাছ সাৰ্টিফিকেট ক্লাছ 10 ৰ পাছ সাৰ্টিফিকেট তাৰ পিছতে আপোনালোকৰ কোৱালিফিকেশন সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট সকলোখিনি আপোনালোকৰ যি ডকুমেন্টছ আছে গোটেইখিনি ফটোকপি আৰু অৰিজিনাল লৈ যাব এইখন আছে ফৰ্মখন যোনখন আপোনালোকে ফিল আপ কৰি পেলাই লৈ যাব লাগিব আৰু এইখন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব মই লিংকটো শ্বেয়াৰ কৰি দিম তাতে গৈ পেলাই আপোনালোকে এইখন ডাউনলোড কৰি ল'ব তাৰপিছত প্ৰিন্ট আউট উলাই পেলাই আপোনালোকে এইখিনি ডিটেইলছ ফিল কৰিব ফটোগ্ৰাফ দিব লাগিব এইখিনি নাম এড্ৰেছ এইখিনি ডেট অফ বাৰ্থ মাদাৰ টাং কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এই সকলোখিনি আপোনালোকে ফিল কৰি পেলাই
লৈ যাব লগতে ডেট অফ বাৰ্থ প্ৰুফ category proof address proof educational qualification work experience certificate আৰু বাকি কিবা ডকুমেন্টস আছে সেইখিনি অ্যাটাচ কৰি দিব আৰু তাৰ পিছতে যোনকিটা ডেট দিছে দুটা ডেট দিছে যোনটো ডেটৰ আপোনালোকৰ এলিজিবিলিটি মিলে সেই ডেটটোত আপোনালোকে গৈ পেলাই প্ৰথমতে 7টা পৰা 9টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰিব আৰু তাৰ পিছতে আপোনালোকৰ ইন্টাৰভিউটো হ'ব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিল যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় পোষ্টৰ কাৰণে তেন্তে আপোনালোকে ইন্টাৰভিউৰ কাৰণে গুচি যাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ